নমস্কাৰ ফ্ৰেণ্ডছ, এটা নতুন ভিডিঅ'লৈ মই পাঞ্জলে আপোনালোকৰ আগত সকলোকে স্বাগতম জনালো। আসলতে ফ্ৰেণ্ডছ, আজি মই য'ত উপস্থিত হৈ আছো, মোৰ পিছফালে দেখিছে এয়া হৈছে এখন খুব সুন্দৰ সেউজীয়া ধাননি পথাৰ। এয়া বৰ্তমান মই য'ত উপস্থিত হৈ আছো, এয়া হৈছে হাবাইপুৰ অঞ্চলৰ এখন ভিতৰুৱা ঠাই। এয়া হৈছে গোহাগাঁৱৰ পৰা জিৰিবাছলৈ যাব পৰা এটা খুব সুন্দৰ পথ, আৰু এই পথটোৰ দুয়ো কাষে এখন এখন ধুনীয়া ধাননি পথাৰ। আপোনালোকে দেখিছে সমগ্ৰ গোটেই পথাৰত এতিয়া সেউজীয়া সেউজীয়া হৈ আছে। কিন্তু এতিয়া বৰ্তমান এই ঠাইত কি অৱস্থা হৈ আছে সেয়া কথা আপোনালোকক ক'লে হয়তো আপোনালোকে অন্তৰত বহুত দুখ পাব। কাৰণ ইয়াত যিসকল কৃষক আছে তেওঁলোকে বহু কষ্ট কৰি এই ঠাইত খেতি কৰে। কিন্তু এতিয়া বৰ্তমান চাওক, এয়া যি খেতি পথাৰ, এই খেতি পথাৰসমূহত এয়া চাওক, আপোনালোকে নিশ্চয় গম পাইছে এয়া কিহৰ চিন মই আপোনালোকক দেখুৱাইছো। এয়া হৈছে বন্যহস্তীয়ে ৰাতি আহি এই ধাননি পথাৰৰ মাজত তাণ্ডৱ কৰাৰ কিছু দৃশ্য মই আপোনালোকক দেখুৱাইছো। চ' ফ্ৰেণ্ডছ, এনেকৈ কিমান হাতী, কিমান বন্যহস্তী আহিব পাৰে হয়তো আপোনালোকে অনুমান কৰিছে। কেতিয়াবা 200-300ৰ পৰা অধিক বন্যহস্তীয়ে এই পথাৰখনত আচলতে তেওঁলোকে খাদ্যৰ সন্ধানত ওলাই আহে। কিন্তু এতিয়া তেওঁলোক আহে ঠিকেই আছে, কিন্তু তাৰ মাজতে যিসকল আমাৰ কৃষক ৰাইজ আছে তেওঁলোকক কিন্তু বহু অন্যায় কৰি থৈ যায়। এয়া যি ধান খেতিৰ অৱস্থা কৰি পেলাইছে, সেই ধান খেতিৰ সুৰক্ষা প্ৰদান কৰিব পাৰিবনে নাই অসমৰ যি এটা ব্যাগুম বিভাগ আছে, ফৰেষ্ট বিভাগ, বন বিভাগ, তেওঁলোকৰ এইসমূহ খেতি সুৰক্ষা প্ৰদান কৰিব পাৰিবনে নোৱাৰে, সেয়া কিন্তু এক বৃহৎ ডাঙৰ এটা প্ৰশ্ন হৈ পৰিছে। চ' ফ্ৰেণ্ডছ, যোৱাকালি যিজন ব্যক্তিৰ আচলতে এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল, সেই ব্যক্তিজনৰ ঘৰৰ কিছু পৰিৱেশ মই দেখুৱাই দিছো, আপোনালোকে অকণমান চাওক। চ' ফ্ৰেণ্ডছ, আপোনালোকে দেখিলে আচলতে বহুত দুখ লাগিছে। কি ক'ম আৰু ক'বলৈ ভাষা নাই। আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, সকলোৱে যাতে এই ভিডিঅ'টো দেখা পায়। আমাৰ অসম চৰকাৰৰ যিজন মুখ্যমন্ত্ৰী আছে তেখেতেও যাতে এই কথা গম পাওক। সকলোৱে সেই কাৰণে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।